আসসালামু আলাইকুম রহমতুল্লাহ। আল জামিয়াহৰ আহ্বান পয়ামে মুছৰৰত। আৰবী বছৰৰ শেষৰ মাহৰ নাম মাহে জিলহজ। এই মাহটো বৰ কল্যাণকৰ, বৰকতপূৰ্ণ, আজিমুছ শান মাহ। আৰবী বছৰৰ 12 নম্বৰ মাহ। মহান আল্লাহ ৰব্বুল আলামিনে পবিত্ৰ মহাগ্ৰন্থ আল কুৰআনত এই মাহৰ প্ৰশংসা কৰিছে। জিলহজ্জা অৰ্থ পবিত্ৰ হজ সম্পাদন কৰাৰ মাহ। হজ শব্দৰ অবিধানিক অৰ্থ হ'ল সংকল্প কৰা, ইচ্ছা কৰা, মনস্থ কৰা, ইৰাদা কৰা, নিয়ত কৰা। পাৰিভাষিক অৰ্থ হ'ল পবিত্ৰ হজৰ নিৰ্ধাৰিত সময়তে হজৰ বিধি বিধানসমূহ আদায় কৰাৰ বাবে নিয়ত কৰা। ইছলামৰ বুনিয়াদী স্তম্ভ পাঁচোটা। এই 5 স্তম্ভৰ অন্যতম খুঁটিৰ নাম হ'ল হজ। পবিত্ৰ হজক অস্বীকাৰ কৰোতাজন কাফিৰ। অস্বীকাৰ নকৰে কিন্তু হজ নকৰে। পবিত্ৰ হজৰ সংকল্প কৰোঁতে অনীহা প্ৰকাশ কৰে বা এলাহ গাফলতি কৰে, এনে ব্যক্তিক কোৱা হয় ফাসিক, ফাজিৰ, মহাপাপী। হজ এনেকুৱা এটি ইবাদত যিটো বছৰৰ আন কোনো মাহত সময়ত আদায় কৰা নাযায়। পবিত্ৰ ফৰ্জে আইন হজ মুবাৰক জিলহজ্জা মাহৰ নিৰ্ধাৰিত সময়তে আদায় কৰিলেহে হজ আদায় হ'ব আৰু আপুনি হাজী হ'ব পাৰিব। কুৰআন শৰীফ আৰু আহাদিছে নবৱীত আশাৰায়ে জিলহজ্জাহৰ বহুতো ফজাইল বৰ্ণনা কৰা হৈছে। সূৰা আল ফজৰৰ ৪ৰ্থ আয়াতলৈকে এই 10 ৰাতিৰ শপত কৰি প্ৰশংসা মহান আল্লাহ ৰব্বুল আলামিনে কৰিছে। হযৰত মুফাssiৰিনে কেৰাম সকলে নিজৰ মত উল্লেখ কৰি কৈছে যে জিলহজ্জা মাহৰ প্ৰথম 10 দিন 10 ৰাতি অতিকৈ বৰকতপূৰ্ণ কল্যাণকৰ ৰাতি। এই 10 ৰাতিৰ কথা আল্লাহ পাকে সূৰা আল ফজৰত ইৰশাদ কৰিছে। আলহামদুলিল্লাহ। বিশ্ব নবীজি হযৰত মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জিলহজ্জা প্ৰথম 10 ৰাতিৰ ফজিলত ইৰশাদ কৰোঁতে কয় যে ইবাদতৰ বাবে জিলহজ্জা মাহৰ প্ৰথম 10 দিনতকৈ উত্তম আন কোনো দিন হ'বই নোৱাৰে। জিলহজ্জা মাহৰ 10 তাৰিখৰ দিন হ'ল ঈদৰ দিন। এই ঈদক ঈদ উল আজহা বুলি কোৱা হয়। মনত ৰাখিব, ঈদৰ দিন ৰোজা ৰখা হাৰাম। বাকী 9 দিনৰ ৰোজা ৰখা সম্বন্ধে আমাৰ নবীজীয়ে ইৰশাদ কৰিছে যে এদিনৰ ৰোজাৰ সওয়াব অৰ্থাৎ পুণ্য এবছৰ ৰোজা ৰখাৰ সমতুল্য। এটা ৰাতিৰ ইবাদতৰ সওয়াব শবে কদৰত ইবাদত কৰাৰ সমান নেকি লাভ হয়। সুবহানাল্লাহ। এটা কথা স্মৰণীয় যে নফল ৰোজা ৰখাতকৈ যদি কোনোবাৰ কাজা ৰোজা থাকে তেনেহলে কাজা ৰোজা আদায় কৰা আফজল অৰ্থাৎ উত্তম। বিশেষকৈ শৰঈ উজৰত মহিলাসকলৰ ৰোজা অনিচ্ছাকৃতভাৱে কাজা নহয়। মহিলাসকলৰ কাজা ৰোজা আদায় কৰাৰ অন্যতম সময় হ'ল জিলহজ্জা মাহৰ প্ৰথম 9 দিন। এই সময়ত কাজা ৰোজা ৰাখিলে দুটা ফায়দা, যে কাজা ৰোজা আদায় কৰা আৰু দ্বিতীয় ফায়দা হ'ল এই অপূৰ্ব বৰকতৰ ফজিলত লাভ কৰা। আলহামদুলিল্লাহ। পবিত্ৰ আৰফাৰ দিনৰ বিশেষ ফজিলত। মাহে জিলহজ্জাহৰ 9 তাৰিখৰ দিনক কোৱা হয় ইয়াউমুল আৰফা অৰ্থাৎ আৰফাৰ দিন। জিলহজ্জা মাহৰ 9 তাৰিখ ৰোজা যোৱা এবছৰৰ গুনাহৰ বাবে কাফাৰা আৰু অহা বছৰৰ গুনাহৰ কাফাৰা হৈ যায় বুলি আমাৰ নবীজীয়ে ইৰশাদ ফৰমাইছে। 9 জিলহজ্জা আৰু 10 জিলহজ্জাহৰ মাজৰ ৰাতি ঈদৰ ৰাতি, ঈদাইনৰ ৰাতি, বৰ বৰকতপূৰ্ণ ৰাতি, কল্যাণকৰ ৰাতি। এই ৰাতি উজাগৰি থাকি ওৰে ৰাতি ইবাদতত মশগুল হৈ থাকিব। আশাৰায়ে জিলহজ্জাহত কৰিবলগীয়া আমল হ'ল এই সময়ছোৱাত বেছিকৈ নফল নামাজ, ৰোজাৰ লগতে সদকা খাইৰাত ইখলাছৰ সৈতে আদায় কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। বেছিকৈ জিকিৰ আজকাৰ তওবাহ ইস্তেগফাৰ তিলাৱতে কুৰআন কৰাৰ প্ৰচেষ্টা কৰিব। এই বৰকতপূৰ্ণ দিনৰ সময়ছোৱাত পাৰে পৰিমাণে চলা ফিৰাৰ, উঠা বহা, গাড়ী চাইকেল, বাইকত, দোকান মোকান, হাট বজাৰত, ঘৰুৱা কামৰ সময়ত, এটা কথাত সকলো সময়তে একাগ্ৰতাৰে মহান আল্লাহৰ ইবাদত বন্দেগীত মশগুল হৈ থাকিব। লা ইলাহা ইল্লাল্লাহু, তওবাহ, ইস্তেগফাৰ, দুৰুদ শৰীফ জিলহজ্জা মাহৰ প্ৰথম 10 দিনত বেছিকৈ কৰিব। আমাৰ কৰ্তব্য হ'ল এই মহতি বৰকতপূৰ্ণ সময়ছোৱাক এলাহত গাফলতত বৰবাদ নকৰা, সময়ৰ অপচয়ৰ পৰা আঁতৰি থকা, অহৰহ আল্লাহৰ স্মৰণত মগ্ন হৈ থকা। মহান আল্লাহ ৰব্বুল আলামিনে আমাক নেক আমলৰ তৌফিক দান কৰক। আমিন সুম্মা আমিন। আয়ামে তাশৰিক। তাকবীৰে তাশৰিক 2 প্ৰকাৰ। 1 নং তাকবীৰে মুতাল্লাক, 2 নং তাকবীৰে মুকাইয়াদ। তাকবীৰে মুতাল্লাক হ'ল 9 জিলহজ্জাহৰ পৰা সদায় তাকবীৰ পাঠ কৰা। তাকবীৰে মুকাইয়াদ হ'ল 9 জিলহজ্জাহৰ ফজৰৰ নামাজৰ পাছৰ পৰা জিলহজ্জাহৰ 13 তাৰিখ আসৰৰ নামাজ আদায় কৰালৈকে 23 ওয়াক্ত ফৰজ নামাজৰ পিছত তাকবীৰে তাশৰিক পাঠ কৰা।
পুৰুষসকলে কণ্ঠস্বৰত আৰু মহিলাসকলে নিম্নস্বৰত তাকবীৰে তাশৰিক পাঠ কৰিব। তাকবীৰে তাশৰিকৰ বিধান মাথোন এবাৰ উল্লেখিত তাৰিখত ফৰজ নামাজৰ পাছতেই পাঠ কৰা ৱাজিব। এবাৰতকৈ বেছি পাঠ কৰা ৱাজিব নহয়, সুন্নতো নহয়। মনত ৰাখিব, এবাৰতকৈ বেছি পাঠ কৰা খিলাফতে সুন্নত, সুন্নতৰ পৰিপন্থী অৰ্থাৎ বিদআত। বিশেষ দ্ৰষ্টব্য, ফতৱায়ে দাৰুল উলুম খণ্ড 5 পৃষ্ঠা 204। মাসআলা, জামাআতৰ সৈতে নামাজ আদায় কৰোঁতাসকল আৰু অকলশৰীয়া নামাজ আদায় কৰোঁতাজন মহিলা আৰু পুৰুষ, মুকিম আৰু মুছাফিৰৰ বাবে মাথোন এবাৰ তাকবীৰ পাঠ কৰা ৱাজিব। বিশেষ দ্ৰষ্টব্য, মাসাইলে ইদাইন ও কুৰবানী পৃষ্ঠা 56। মাসআলা, তাকবীৰে তাশৰিক পাঠ কৰোঁতে ইমান ডাঙৰকৈ নহয়, ইমান লাহেকৈও নহয়, মাজুলীয়া আৱাজত তাকবীৰ পাঠ কৰিব লাগে। আমাৰ দেশতে বহুতো মানুহৰ ইছলামী জ্ঞান নথকাৰ বাবে তাকবীৰ নপঢ়ে, আকৌ বহুতে মনে মনে উচ্চাৰণ কৰাকৈ তাকবীৰ পাঠ কৰে। সেয়েহে আমি সকলোৱে এতিয়াৰে পৰা এজনে আনজনৰ লগত এই বিষয়ত আলোচনা কৰাৰ অতিকৈ জৰুৰী। আমি সকলোৱে লক্ষ্য কৰা বাঞ্ছনীয় আৰু সংশোধন হোৱা জৰুৰী। বিশেষ দ্ৰষ্টব্য, জাৱাহিৰুল ফিকাহ খণ্ড নং 1 পৃষ্ঠা নং 446। মাসআলা, পাহৰণিত যদি কোনো ৱাক্তত তাকবীৰ পাঠ কৰা নহয়, তেনেহলে মনত ৰাখিব তাকবীৰে তাশৰিকৰ কাজা নাই। তাকবীৰ নপঢ়াৰ কাৰণে মহান আল্লাহৰ দৰবাৰত সদায় তওবাহ ইস্তিগফাৰ কৰিব লাগিব। বিশেষ দ্ৰষ্টব্য, ফতৱায়ে দাৰুল উলুম খণ্ড 5 পৃষ্ঠা 207। তাকবীৰে তাশৰিকৰ বাক্য: আল্লাহু আকবার, লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ওয়ালিল্লাহিল হামদ। বিশেষ দ্ৰষ্টব্য, ফতৱায়ে আলমগিৰি খণ্ড নং 2 পৃষ্ঠা 3। পবিত্ৰ ইদাইনত গা ধোৱা সুন্নত। হযৰত আব্দুল্লাহ ইবনে আব্বাস ৰাদিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত যে ঈদুল ফিতিৰ আৰু ঈদুল আজহাৰ দিনা আমাৰ নবী হযৰত ৰাসূলে কাৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গা মুবাৰক ধুইছিল। সেয়েহে ঈদৰ দিনা পুৱা ভাগত ঈদৰ নামাজৰ সময়ৰ আগতে আমি উম্মত অৰ্থাৎ পুৰুষ মহিলা সকলৰ বাবে গা ধোৱা সুন্নত। বিশেষ দ্ৰষ্টব্য, মাসাইলে ইদাইন ও কুৰবানী পৃষ্ঠা নং 56, বৰাত ইবনে মাজাহ শৰীফ। মাসআলা, দুই ঈদৰ দিনত মহিলাসকলেও পুৱা ভাগত গা ধোৱা, নতুন কাপোৰ বা পৰিষ্কাৰ কাপোৰ পৰিধান কৰা মুস্তাহাব। পৰিতাপৰ বিষয়, আমাৰ অসমৰ প্ৰায় ঠাইৰ মহিলাসকলৰ বাবে বেয়া অভ্যাস, তেওঁলোকে ইদাইনত গা ধোৱাৰ পৰা বিৰত থাকে। দুই ঈদৰ দিন মুছলমানৰ বাবে উৎসৱ আনন্দৰ দিন। বিশেষ দ্ৰষ্টব্য, কবিৰী পৃষ্ঠা 524। মনত ৰাখিব, ঈদৰ দিন মাথোন প্ৰচলিত উৎসৱৰ বাবে নহয়, দুই ঈদৰ দিন মহান আল্লাহ প্ৰদত্ত বিশেষ উপহাৰ আৰু ইবাদতৰ গুৰুত্বপূৰ্ণ দিন। ঈদৰ দিন খেল ধেমালিৰ দিন মোটেই নহয়। ঈদৰ মাত খেল ধেমালিৰ বাবে নহয়তো। বহুতে কয় আৰু লিখে ঈদুজ জুহা, আচৰিত কথা নহয়নে? মনত ৰাখিব, কেতিয়াও ঈদুজ জুহা ক'ব নালাগে। ঈদুজ জুহা কোৱা শুদ্ধ নহয়। ঈদুল জুহা অৰ্থ চাখতৰ সময়ৰ আনন্দ। ঈদুল আজহা ক'ব লাগে। ঈদুল আজহাৰ অৰ্থ কুৰবানীৰ ঈদ। বিশেষ দ্ৰষ্টব্য, ৰাদ্দুল মুহতাৰ খণ্ড 5 পৃষ্ঠা 271। ঈদগাহত ইদাইনৰ নামাজ। ঈদৰ নামাজ ঈদগাহত আদায় কৰা সুন্নত। উজৰবিহীন ঈদগাহত ঈদৰ নামাজ আদায় নকৰা সুন্নতৰ খিলাফ, নবীজীৰ সুন্নতৰ পৰিপন্থী। ঈদৰ নামাজ বিনা উজৰত ঈদগাহত নপঢ়ি নিজৰ সুবিধাৰ্থত আন ঠাইত যদি আদায় কৰে, তেনেহলে ঈদৰ নামাজ আদায় হৈ যাব সঁচা, কিন্তু ঈদগাহত নামাজ আদায়ৰ সুন্নতৰ পৰা বঞ্চিত থাকিব। আজিকালি ব্যৱসায়িক উন্নতৰ বাবে কিছুমান অনভিজ্ঞ মানুহে য'তে ত'তে নাইবা কোনো মছজিদত আগতীয়াকৈ ঈদৰ নামাজ আদায় কৰে। মনত ৰাখিব, ব্যৱসায়, তিজাৰত, অফিচ আদি ডাঙৰ নহয়, বিশ্ব নবীজীৰ সুন্নত ডাঙৰ আৰু মৰ্যাদাপূৰ্ণ। বিশেষ দ্ৰষ্টব্য, ফতৱায়ে দাৰুল উলুম খণ্ড 5 পৃষ্ঠা 226। আলহামদুলিল্লাহ, আজিৰ যুগত আমাৰ অসমত যোগ্য বিজ্ঞ উলামায়ে কেৰাম বিদ্যমান। অলেখ উলামায়ে কেৰাম থকা সত্ত্বেও কিছুমান মুখিয়ালৰ আদেশত বা পৰামৰ্শত আমাৰ কিছুমান সমাজত বহুতো ধৰণৰ কাম কৰা হয়, যিবোৰ কামক ইছলামে সমৰ্থন নকৰে। এনেধৰণৰ কাম কৰিলে গুনাহ হয়। এনে কাম ইছলামৰ বিধানৰ পৰিপন্থী। পৰিতাপৰ বিষয়, স্থানীয় উলামায়ে কেৰামক আমাৰ মাতব্বৰ মুখিয়াল মুৰব্বীসকলে নুসুধে, যাৰ ফলত হামছায়াহৰ
অৰ্থাৎ মহল্লাহৰ মানুহ গুনাহগাৰ হয়। আল্লাহ ৰব্বুল আলামিনে আমি সকলোকে গুনাহৰ পৰা বিৰত থকাৰ তৌফিক দান কৰক। আমিন সুম্মা আমিন। মাসআলা, মছজিদৰ চাটাই, পাটি, জায়নামাজ আৰু মছজিদৰ আন বয়-বস্তু ঈদৰ নামাজৰ বাবে ঈদগাহত ব্যৱহাৰ কৰা জায়েজ নহয়। বিশেষ দ্ৰষ্টব্য আজিজুল ফতৱা খণ্ড 1 পৃষ্ঠা 592। মাসআলা, ঈদ উল আজহাৰ নামাজৰ শেষত তাকবীৰে তাশৰিক পাঠ কৰাত কোনো বাধা নাই, বৰঞ্চ ঈদ উল আজহাৰ নামাজৰ সালাম কৰাৰ লগে লগে মাথোন একবাৰ মাজুলীয়া আৱাজত তাকবীৰে তাশৰিক পাঠ কৰা মুস্তাহাব। বিশেষ দ্ৰষ্টব্য দুৰ্ৰে মুখতাৰ খণ্ড 1 পৃষ্ঠা 800। ঈদৰ নামাজৰ ৱক্ত। মাসআলা, পূব আকাশত বেলি যেতিয়া এক নেজাহ ওপৰত উঠি যায় সেই সময়ৰ পৰা আৰম্ভ কৰি দ্বিপ্ৰহৰৰ আগলৈকে ঈদাইনৰ নামাজৰ সময় বা ৱক্ত মনত ৰাখিব। এক নেজাহ 3 গজ পৰিমাণক কোৱা হয়। অনুমান 6 হাত ওপৰত বেলি উঠি যোৱাৰ নাম এক নেজাহ। বিশেষ দ্ৰষ্টব্য দুৰ্ৰে মুখতাৰ খণ্ড 1 পৃষ্ঠা 791। ঈদাইনৰ নামাজ কোন কোন মানুহৰ বাবে ৱাজিব? মাসআলা, যিসকল মানুহৰ ওপৰত জুমআৰ নামাজ আদায় কৰা ৱাজিব সেই সকল মানুহৰ ওপৰত ঈদাইনৰ নামাজ আদায় কৰা ৱাজিব। বিনা উজৰত বা এলাহত নাইবা কোনো মানুহৰ ওপৰত খং কৰি ঈদগাহত নাযায়, ঈদৰ নামাজৰ গুৰুত্ব নিদিয়ে, তেনে মানুহক কোৱা হয় ফাছিক। ফাছিক অৰ্থ নাফৰমান। বিশেষ দ্ৰষ্টব্য ফতৱায়ে আলমগিৰি খণ্ড 3 পৃষ্ঠা 73। কুৰবানীৰ ফজিলত আৰু বিবিধ মাসাইল। কুৰবানীৰ অৰ্থ তাকাৰ্ৰুব ইলাল্লাহ, আল্লাহৰ নৈকট্যতা লাভ, ত্যাগ, ধৈৰ্য, তিতিক্ষা, সাবৰৰ নিদৰ্শনৰ নাম হল কুৰবানী। হযৰত আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে আল্লাহৰ নবী ৰাসূলে কাৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, কুৰবানীৰ দিনা আদম সন্তানৰ কোনো আমল আল্লাহৰ দৰবাৰত কুৰবানীৰ তেজ প্ৰবাহিত হোৱাতকৈ প্ৰিয় নহয়। কিয়ামতৰ দিৱসত কুৰবানীৰ জন্তুক তাৰ পূৰ্ণ ৰূপ লৈ যেনে শিং, চুলি, খুৰা সহ জীৱিত হৈ থিয় দিব আৰু কুৰবানীৰ জন্তুৰ তেজ মাটিত পৰাৰ আগতে মহান আল্লাহৰ দৰবাৰত কবুল হৈ যায়। কুৰবানীৰ জন্তুৰ গাত যিমানডাল চুলি আছে প্ৰতিটো চুলিৰ হিচাপ অনুযায়ী এটা সোৱাব অৰ্থাৎ পুণ্য প্ৰদান কৰা হ'ব। সেই চুলিৰ সংখ্যা পৰিমাণে গুনাহ অৰ্থাৎ পাপসমূহ ক্ষমা কৰি দিয়া হ'ব। বিশেষ দ্ৰষ্টব্য তিৰমিজি শৰীফ। পবিত্ৰ কুৰআন শৰীফত আল্লাহ ৰব্বুল আলামিনে ইৰশাদ ফৰমাইছে যে আল্লাহৰ দৰবাৰত তোমালোকৰ অৰ্থাৎ কুৰবানীৰ জন্তুৰ মাংস আৰু তেজ নেযায়, বৰঞ্চ তোমালোকৰ নেক নিয়ত আৰু অন্তৰৰ ইখলাছ তাকৱাহে পায়গৈ। বিশেষ দ্ৰষ্টব্য সূৰা আল-হজ পাৰা 17 আয়াত নম্বৰ 39। মাসআলা, ঈদৰ দিনত 52.5 তোলা ৰূপ বা তাৰ মূল্যৰ মালিক যিজন হ'ব সেইজন ব্যক্তিৰ ওপৰত কুৰবানী কৰা ৱাজিব। প্ৰকাশ থাকে যে হাৱাইজে আছলিয়া অৰ্থাৎ সেইগৰাকী ব্যক্তি ঋণ আৰু নিত্য প্ৰয়োজনৰ বাহিৰে ধন হ'ব লাগিব। বিশেষ দ্ৰষ্টব্য হেদায়াহ। মাসআলা, যিজন ব্যক্তিৰ ওপৰত কুৰবানী ৱাজিব সেইজন ব্যক্তিয়ে কুৰবানী দিব লাগিব। কুৰবানী নিদি যদি কুৰবানীৰ দিনসমূহত কুৰবানীৰ জন্তুৰ মূল্য সদকা কৰি দিয়ে তেনেহলে কুৰবানী আদায় নহ'ব। কুৰবানীৰ নিৰ্ধাৰিত দিনসমূহৰ ভিতৰত কুৰবানীৰ জন্তু কুৰবানী কৰিবই লাগিব। বিশেষ দ্ৰষ্টব্য মাসাইলে ইদাইন ও কুৰবানীৰ পৃষ্ঠা 17। মাসআলা, অতিকৈ লক্ষণীয় বিষয়, মলমূত্ৰ আদি খোৱাৰ অভ্যাস থকা জন্তু যদি হয় তেনেহলে উট 40 দিন, গৰু ম'হ 20 দিন আৰু ছাগলী দুম্বা ভেড়া 10 দিন আগতেই এৰাল অৰ্থাৎ দিগৰা দি ভাল খাদ্য আদি খুৱাই কুৰবানী কৰা মুস্তাহাব। বিশেষ দ্ৰষ্টব্য স্বামী খণ্ড 5 পৃষ্ঠা 209। মাসআলা, কুৰবানীৰ মাংস অনুমান কৰি ভাগ বাটৰুৱা কৰা জায়েজ নহয়। ওজন কৰি সমানভাৱে ভাগ কৰা জৰুৰী। কোনো অংশত কম বেছি কৰিব নালাগে। মনত ৰাখিব, ইচ্ছা কৰি কম বেছি কৰিলে সুদ হৈ যাব। সুদ হাৰাম। সুদ খোৱা হাৰাম, কবিৰাহ গুনাহ। মাংস বণ্টন কৰাৰ সময়ত লক্ষ্য ৰখা জৰুৰী। বিশেষ দ্ৰষ্টব্য স্বামী খণ্ড 5 পৃষ্ঠা 209। মাসআলা, কুৰবানীৰ জন্তুৰ ডিঙিত যি ৰছীডাল থাকে সেই ৰছীডাল সদকা কৰিব লাগিব। ৰছীডাল কোনোবাই যদি নিয়ে তেনেহলে ৰছীডালৰ উচিত মূল্য মুছলিম গৰীব দুখীয়াক দান কৰি দিব লাগিব। বিশেষ দ্ৰষ্টব্য আজিজুল ফতৱা খণ্ড 1 পৃষ্ঠা 724। মাসআলা, কুৰবানীৰ জন্তু জবাহ কৰাৰ সময়ত
জবাহ কৰোতাজনৰ মুখ কিবলাৰ পিনে হোৱা সুন্নত। মনত ৰাখিব, মাতুন সুন্নত নহয়, কিবলাহৰ পিনে মুখ কৰি জবাহ কৰা সুন্নতে মুআক্কাদা। বিনা উজৰত কিবলা মুখ হয় জবাহ নকৰা মাকৰুহ। বিশেষ দ্ৰষ্টব্য, ইমদাদুল ফাতৱা খণ্ড 3 পৃষ্ঠা 559। মাসআলা, কুরবানির জন্তুৰ ছাল জন্তু জীবিত থকা অৱস্থাত বিক্ৰী কৰা জায়েজ নহয়। জন্তুৰ গাৰ পৰা চামৰা চিলোৱাৰ পাছত বিক্ৰী কৰিব পাৰিব। ছাল চিলোৱাৰ আগতে ছাল বিক্ৰী কৰা হাৰাম। বিশেষ দ্ৰষ্টব্য, হেদায়া খণ্ড 3। আমাৰ বহুতো মানুহৰ ইছলামী বিধান নজনাৰ বাবে জন্তু বজাৰত থাকোঁতে বা জন্তু গড়ত লৈ অহাৰ পাছত চামৰাৰ মূল্য বেছিকৈ পোৱাৰ আশাত বা গৰীব দুখীয়াৰ লাভ বেছি হ'ব ভাবি কুৰবানীৰ জন্তু জবাহ কৰাৰ আগতে জন্তুৰ ছাল বিক্ৰী কৰি দিয়ে। আকৌ কোনোবাই চামৰাৰ এটা অংশ লগতে লৈ লয়। আকৌ কোনোবাই চামৰাৰ মূল্য জন্তু জবাহ কৰাৰ আগতে সাব্যস্ত কৰি দিয়ে। এনে কাৰ্য নেহায়ত অজ্ঞতাৰ পৰিচয়, গুনাহৰ কাম। মনত ৰাখিব, জন্তু জবাহ কৰাৰ আগতে চামৰাৰ মূল্য নিৰ্ধাৰণ কৰা জায়েজ নহয়, হাৰাম, গুনাহৰ কাম। বিশেষ দ্ৰষ্টব্য, আগলাতুল আৱাম পৃষ্ঠা 137। বিৰাদাৰানে মিল্লত, আমাৰ অসমৰ বিভিন্ন ঠাইত দেখা যায় যিসকলে মাংসৰ ব্যৱসায় কৰে, মহ গৰু ছাগলী জবাহ কৰে। ৰাইজে এনে ব্যৱসায়ীৰ মাংস ক্ৰয় কৰি আনন্দ লাভ কৰে। সঁচাকৈ এনে ব্যৱসায়ীসকলৰ পৰা ৰাইজৰ বহুতো সন্মান ৰক্ষা হয়। মিতিৰৰ মানুহক ভালকৈ আপ্যায়ন কৰা সম্ভৱ হয়। এনেধৰণৰ ব্যৱসায়ী সকলো ঠাইতে আছে। এনে ব্যৱসায়ী মানুহৰ কাৰণে আমি সদায় ধন্য। কিন্তু কিছু সংখ্যক ব্যৱসায়ী আছে, তেওঁলোকে জন্তু ক্ৰয় কৰাৰ পাছত বজাৰত থাকোঁতে বা বাটত জন্তুটো ঘৰত লৈ আহোঁতে নাইবা এই জন্তুটি লৈ নিজ অঞ্চলত ঘূৰা ফিৰা কৰোঁতে এই সময়ত কোনোবাই জন্তুৰ চামৰা, চিনাৰ মাংস, খুৰা, ভিতৰত থকা হাত ভৰি ক্ৰয় কৰি লয়। এই সুযোগতে এওঁলোকে বিক্ৰী কৰি দিয়ে। জন্তু জবাহ কৰাৰ আগতে জন্তুৰ কোনো এটা অংশ বিক্ৰী কৰা জায়েজ নহয়, হাৰাম। লওঁতা আৰু বিক্ৰী কৰোঁতা দুইজন গুনাহগাৰ হ'ব। জন্তু জবাহ কৰি ছাল চিলোৱাৰ পাছত ছাল বিক্ৰী কৰিব পাৰিব, তাৰ আগতে চামৰা বিক্ৰী কৰা নাজায়েজ। মাসআলা, কুৰবানীৰ জন্তুৰ বয়স। উট কমেও 5 বছৰ বয়স হ'বই লাগিব। মহ আৰু গৰুৰ বয়স কমেও 2 বছৰ হ'বই লাগিব। ছাগলীৰ বয়স 1 বছৰ হ'বই লাগিব। ছাগলীৰ বয়স 1 বছৰ হোৱা নাই কিন্তু দেখাত এবছৰ যেন লাগে, 10 জনে 1 বছৰৰ ছাগলী বুলি স্বীকৃতি দিয়ে, তেনে ছাগলীৰ দ্বাৰা কুৰবানী কৰা জায়েজ। বিশেষ দ্ৰষ্টব্য, বেহেস্তি জবৰ মুকাম্মাল ও মুদাল্লাল। মাসআলা, কুৰবানীৰ জন্তুত 7 জন শৰীক হোৱাটো জৰুৰী নহয়। 7 জনতকৈ কম হ'লেও কুৰবানী শুদ্ধ হ'ব। 6 জন শৰীক হৈ কুৰবানী দিব। 7 নম্বৰ অংশ 6 জনে একমত হৈ নবীজীৰ নামত ইছালে সৱাবৰ উদ্দেশ্যত দান কৰিব পাৰিব। কুৰবানী নিয়ত কৰিব নোৱাৰিব। যদি 5 জনে 5 অংশ কুৰবানী দিয়ে আৰু এজনেই 2 অংশ, এটা অংশ নিজৰ কুৰবানী আৰু এটা অংশ নবীজীৰ পক্ষৰ পৰা এনে নিয়তত কুৰবানী দিব পাৰিব। 6 জনে মিলি 7 নম্বৰ অংশ নবীজীৰ হৈ কুৰবানী দিব নোৱাৰিব। বিশেষ দ্ৰষ্টব্য, আলমগিৰি। মাসআলা, কুৰবানীৰ চামৰা বিক্ৰী কৰাৰ আগতে চামৰা নিজৰ কামৰ বাবে ৰখা জায়েজ আছে। কুৰবানীৰ জন্তুৰ চামৰা ধনী ধনাঢ্য ব্যক্তিক হাদিয়া দিয়া জায়েজ আছে। ফকিৰ গৰীব দুখীয়াক দান কৰাও জায়েজ। যদি টকাৰ বিনিময়ত চামৰা বিক্ৰী কৰা হয় তেনেহলে এই চামৰাৰ টকা সদকা কৰা ৱাজিব, সদকা কৰিবই লাগিব। বিক্ৰী কৰা চামৰাৰ একমাত্ৰ গৰাকী হ'ল ফকিৰ, ইয়াতীম, মিস্কিন, গৰীব দুখীয়া মানুহ। ধনী মানুহক বা মাদ্ৰাছাৰ শিক্ষকসকলৰ পাৰিতোষিক হিচাপে চামৰা টকা দিয়া জায়েজ নহয়। মাদ্ৰাছাৰ আন কোনো কামত যেন ডেস্ক, চকী, জগ, গিলাচ, মাদ্ৰাছাৰ ঘৰৰ কামত, মছজিদৰ কোনো কামতেই আকিকাহ আৰু কুৰবানীৰ চামৰা টকা লগোৱা জায়েজ নহয়। আকিকাহ আৰু কুৰবানীৰ গৰু চনা, গৰুৰ ভিতৰত পালে সেই গৰু চনাৰ গৰাকী একমাত্ৰ গৰীব দুখীয়া, ইয়াতীম, মিস্কিন, অসহায় মুছলিম মানুহ। গৰু চনাৰ টকা মছজিদ মাদ্ৰাছাত লগোৱা জায়েজ নহয় আৰু নিজৰ কামতো লগোৱা জায়েজ নহয়। বিশেষ দ্ৰষ্টব্য, জাৱাহিৰুল ফিকাহ খণ্ড 1 পৃষ্ঠা 457। মাসআলা, কুৰবানী, আকিকা আৰু
মান্যতৰ জন্তুৰ চামৰাৰ মূল্য সাদাত বংশৰ মানুহক অৰ্থাৎ সৈয়দ বংশৰ মানুহক দিয়া জায়জ নহয়। বিশেষ দ্ৰষ্টব্য তালিমুল ইছলাম খণ্ড 4 মাসআলা কুরবানির চামৰা বিক্ৰী কৰাৰ পাছত এই চামৰাৰ মূল্য আচল প্ৰাপ্য হকদাৰ ইয়াতিম মিসকিন গৰীব দুখীয়াসকল। প্ৰথম হকদাৰ বা প্ৰাপ্য নিজৰ মিথিৰ আত্মীয় স্বজন আৰু শেষ আকাৰিব গৰীব দুখীয়াসকল। দ্বিতীয় হকদাৰ বা প্ৰাপ্য নিজৰ ওচৰ চুবুৰীয়া আৰু মহল্লাৰ গৰীব দুখীয়াসকল। তৃতীয় হকদাৰ দিনী মাদ্ৰাছাত যদি মিসকিন ফাণ্ড থাকে তেনেহলে মাদ্ৰাছাৰ মিসকিন ফাণ্ডত দিব লাগে। গৰীব তালেবা সকলৰ শিক্ষা অৰ্জনৰ আহিলা পাতি যেনে কিতাপ বহি কলম বাকচ জগ মগ থালি বাটি গৰীব দুখীয়া ছাত্ৰক কাপোৰ চিকিৎসা আদিত দিয়া উত্তম। তুলবা সকলক মালিক বনাই দিবই লাগিব। বিশেষ দ্ৰষ্টব্য ইমদাদুল ফতৱা খণ্ড 3 পৃষ্ঠা 536। আল জামিয়াহৰ আহ্বান কয়ামে মুছৰৰত ইয়াতেই সমাপ্ত কৰিলোঁ। উম্মতৰ ফায়দাৰ প্ৰতি লক্ষ্য কৰি শ্বেয়াৰ কৰিব। লিখক মুফতি হুছেইন আহমদ হাম্মাদ চৌধুৰী কাছিমি মুহতমিম ও মুহাদ্দিছ আল জামিয়াতুল আৰবিয়া দাৰুল হাদিছ জামিয়ানগৰ পীৰবজাৰ মুৰাজাৰ জিলা হোজাই অসম ইণ্ডিয়া।